নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু এনেকুৱা আপোনালোকৰ লগত হৈছে নে যে আপোনালোকৰ যদি সন্তানে সৰু বাচ্চাৰ কথা কৈছোঁ মই যদি নাখায় তেতিয়াহ'লে আপোনালোকে বহুত কনচাৰ্ন হৈ যায় আৰু সেইটো কথা বেলেগক কৈ আছে যে মোৰ সন্তানে একোৱে নাখায় একদম ক্ষীণাই গৈছে তেতিয়াহ'লে মই এটা কথা আপোনালোকক কওঁ যে আপোনালোকৰ যদি সন্তানে একো খোৱা নাই বা অৰুচি যদি হৈছে বা খাবলৈ একো ইচ্ছা কৰা নাই তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে নিজৰ পেডিট্ৰিচিয়ানক কনচাল্ট কৰিব বা ফেমিলি ডক্টৰ যোনে আপোনাক এই সমস্যাটোৰ সমাধান দিব পাৰে কিন্তু যদি আপোনালোকে যিমান পাৰে বেলেগক যদি এইটো কথা কৈ থাকে তেতিয়াহ'লে এটা কথা কিন্তু জানিব যে শব্দই ব্ৰহ্ম বুলি কয় আৰু আপোনালোকে যিমানেই এই কথাটো বেলেগক শ্বেয়াৰ কৰিব আপোনাৰ বাচ্চাটো সিমানেই বেছি সেই এনাৰ্জিটো পাই নোখোৱাহে হৈ যায় থাকিব চ' এনেকুৱা মানুহৰ লগত সদায় কনচাল্ট কৰিব যোনে আপোনাক এই সমস্যাটোৰ সলিউশ্যন দিব পাৰে বিভিন্নজন দহজনক যদি আপুনি ক'লে যে মোৰ সন্তানে নাখায় আৰু সেই মানুহকেইজনে যায় হয়তো বেলেগক ক'ব তো সেই এনাৰ্জিটো যিমান পাৰে সেই বস্তুটো আকৌ বাঢ়িহে গৈ থাকিব যদি অকণমান বাচ্চাটো খোৱাও হ'লে হয় তেতিয়াহ'লে এই বস্তুটোৰ কাৰণে আৰু বেছি নোখোৱা এফাৰ্মেশ্যনছটো বেছি ষ্ট্ৰং হৈ যাব চ' এইটো কাৰণে আপোনালোকে যদি সলিউশ্যন বিচাৰিছে তেতিয়াহ'লে কাইণ্ডলি নিজৰ ডক্টৰ বা পেডিট্ৰিচিয়ান তেওঁলোকক কনচাল্ট কৰিব যে কি কৰিলে আপোনাৰ সন্তানটোৱে এটা মই সলিউশ্যন দিব পাৰোঁ কাৰণ মোৰো সন্তান আছে 2 বছৰীয়া তাক মই সদায় এনেকুৱা যদি খাবলৈ ইচ্ছা নকৰে তাক মই প্ৰ'বায়'টিক এটা দিওঁ পেডিট্ৰিচিয়ানে প্ৰেছক্ৰাইব কৰা প্ৰ'বায়'টিক আপোনালোকে নিজৰ সন্তানৰ বাবে কৰিব পাৰে আৰু কেতিয়াবা বেমাৰ আজাৰ হ'লে যে আমাৰো ডাঙৰৰ সেনেকুৱা হয় যে আমাৰ খাবলৈ ইচ্ছা নোযোৱা হয় তেতিয়াহ'লে আমি এনজাইমছ খাওঁ বা এণ্টাচিড এনেকুৱা ধৰণৰ বস্তু আমি লওঁ কিন্তু সেই বস্তুটো যিকোনো বেমাৰ মই সৰু বাচ্চা বুলি এইকাৰণেই কৈছোঁ কাৰণ মই যেতিয়া ক'ৰবাত যাওঁ তেতিয়াহ'লে আপোনালোকৰ বাচ্চাটোৱে খায়নে আমাৰ বাচ্চাটো একোৱেই নাখায় এই বস্তুটো খুব কয় তো মই সেইকাৰণে সেই বস্তুটো যেতিয়া আগতে নাজানিছিলোঁ ময়ো এটা টাইমত যেতিয়া ই সৰু আছিলে তেতিয়া নাখালে মোৰো চিন্তা লাগে ডেফিনেটলি চব পেৰেণ্টছৰে এটা কনচাৰ্ণ থাকিব হয় নাই যে নিজৰ বাচ্চাটোৱে খালেহে ভাল লাগে সেইটো কাৰণে আপোনালোকে যেতিয়াই কৰিব আপোনালোকে নিজৰ ডক্টৰৰ লগত কনচাল্ট কৰি ইয়াৰ সলিউশ্যনটো পাব তো সেই বস্তুটো বেছি বেলেগক কৈ পেলাই আৰু বেছি এফাৰ্মেশ্যনছ নিদিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক সহায় কৰিব নতুন মাদাৰ্ছসকলক বা যিসকলে এই বস্তুটো এতিয়ালৈকে জনা নাছিলে ইয়াতেই যাতে আপোনালোকে এইটো বস্তু শিকি ইয়াৰ সলিউশ্যনটো পায় ধন্যবাদ